এই বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফাণ্ড ৰেইজ কৰিছিলে 72 ইউটিউবাৰ হেজ ৰেইজ ফাণ্ড গতিকে আমি তাতো নজৰ ৰাখিছো যেনেকৈ সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফাণ্ড কালেকশ্যন কৰিছিলে গতিকে সেই ফাণ্ডবিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছে নে নাই সেই পাৰ্টটো আমি চাম যিসকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনীয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যিসকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেণ্টিফাই কৰিছোঁ যোনে নেকি ডিউৰিং দ্য ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছোঁ যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু যিসকলে কৰা নাই কাৰণ অকল অসমৰ ইউটিউবাৰ নহয় গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে আৰু কিছুমানে এনেই কৈ দিছে যে আমি 2 কোটি দিলোঁ 50 লাখ দিলোঁ গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুৱেলি ক'ত কিমান দিলে যাতে ৰিপিটেশ্যন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশ্যন হ'ব গতিকে যাতে ৰিপিটেশ্যন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব মই চক অসমীয়া মানুহটো সংবেদনশীল অসমীয়া মানুহে এইটো কাম কেতিয়াও নকৰে আৰু ডেফিনেটলি অসমীয়া মানুহে যদি কালেক্ট কৰিছে দিবই কিন্তু এবাৰ চাই পেলাই তেওঁলোকক সন্মানিত কৰাটো কোনো বাধা নাই যিসকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই গতিকে এনেও যিসকলে ফ্লাডত আমাক সহায় কৰিছে এনজিঅ' হওক বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকৈ সহায় কৰিছে ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যিসকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্তত গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আৰু মই এইটোৱে কৈছোঁ যে 72 একাউণ্টছ আমি আইডেণ্টিফাই হৈছে আমাৰ পুলিচে আৰু আইডেণ্টিফাই কৰি আছে তেওঁলোকৰ যিটো চাইবাৰ সেল আছে আৰু আইডেণ্টিফাই কৰাৰ ভিতৰত মই কিছুমানক দেখিছোঁ কিছুমানে কাম কৰিও আছে তোলা মানে যে বেয়া সেইটো ক'ব নোৱাৰি কিন্তু যিকেইজনে সঁচাই সহায় কৰিছে তেওঁলোকক সন্মান জনোৱাটোতো আমাৰ দায়িত্ব আৰু কৰ্তব্য মানুহ থাকে তেতিয়া অলপ চলপ খুটখাট হয় আৰু সেইটো তানে 20 তাৰিখৰ পৰা অখিল গগৈও আছে 20 তাৰিখৰ পৰা বিমল বৰাইও আছে ডেফিনেটলি বিমল বৰা য'ত যায় বিজেপিৰ মানুহখিনি লগত থাকে অখিল গগৈ য'ত যায় ৰাইজৰ দলৰ মানুহখিনি লগত থাকে গতিকে অলপ চলপটো খুটখাট চলে কিন্তু সেইটো আৰু মোৰ লেভেলত নহয় আৰু সেইটো আমি ইগনোৰ কৰিব লাগে কাৰণ যোনে যি কৰিছে ৰাইজৰ ভালৰ কাৰণে এইটো কৰিছে কোনেওতো কোৱা নাই যে বিমল বৰাই ৰিলিফৰ কাম কৰা নাই অখিল গগৈও কৰিছে বিমল বৰাই কৰিছে এইটো হেলথি কম্পিটিশ্যনটোতো ভাল না কাক কোনে বেছিকৈ সহায় কৰিব পাৰে সেইটো কম্পিটিশ্যনতো আমি বেয়া পাবলগীয়া একো নাই বিমল বৰা টিংখঙত নিজৰ সমষ্টিত বানপানী হৈ আছে তেওঁ বানপানী এৰি যদি শিৱসাগৰত লাগি ফুৰিছে সেইটোতো ধন্যবাদৰ পাত্ৰহে নিজৰ সমষ্টি এৰি যদি লাগি আছে আৰু কিবা আছে Sir, one question regarding Assam-Arunachal border situation. Pema Khandu has said that investigation has begun. Can you give us an update on that, sir? You see, yesterday incident was painful, primarily because we have already settled our boundary dispute almost in all sector. Only in 5 সকলো মেঘালয়ক দুখ দিলে নহব আমাৰ নিজৰো বহুত কৰণীয় আছে ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা PWD আমি যিবিলাক ড্ৰেইন বনাও কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জাগাত আছে কন্ট্ৰেক্টৰসকলে যেতিয়া ড্ৰেইন বনায় ইঞ্জিনিয়াৰসকলে নাচায় কাৰণে ড্ৰেইনবিলাক এফেক্টিভ নহয় ফাইনেলি আমি এইটো চাব লাগিব যে ড্ৰেইনৰ পৰা উদ্ধাৰ হোৱা মেটেৰিয়েল বিলাক সেইবিলাকতো চৰকাৰে জমা নকৰে তাতে গতিকে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাড নোহোৱা কৰিবৰ কাৰণে এটা সিভিক আন্দোলনৰ প্ৰয়োজন আছে
যে ৰেইন হাৰ্ভেষ্টিং কৰক, ড্ৰেইনত আমি বস্তু নেপেলাওঁ, আমি মানে ইট শুড বি এ মুভমেণ্ট। কাৰণ ইয়াত বহুত কমপ্লেক্স প্ৰব্লেম। সৰু জেগা এখনত ইমান মানুহ বাস কৰে, চাৰিওফালে পাহাৰ। আপোনালোকে চাওক, নগালেণ্ড পাহাৰৰ পৰা পানী আহি শিৱসাগৰ চৰাইদেউত কি অৱস্থা কৰিলে। গোটেইটো গুৱাহাটীখন পাহাৰেই ঘেৰি ৰাখিছে। গতিকে পানীটো নামি আহে, ফৰেষ্ট কাভাৰো কমি কমি গৈ আছে, তাকোতো আমি দেখা পাই আছো। কিন্তু তাক ক'ত কেনেকে আপুনি নিজৰ অন্তৰৰ পৰা নাহিলে চৰকাৰেতো বহুত কাম কৰিব নোৱাৰে। সেইকাৰণে শেষ মানে চব শেষ একো নাই। এতিয়া পইচা দি শেষ হোৱা নাই চোফা ছেটটো, সেইটো শেষ হৈ গ'ল। যে 15,000 টকা দিছে, 15,000 টকাটো এখেতসকলৰ নাম নাই। নাই পোৱা। ৱাৰ্ড মেম্বাৰ বিলাকৰ হাতত দি দিছে, ৱাৰ্ড মেম্বাৰ বিলাকে গৈ ঘৰৰ ভিতৰত ভৰাই থৈ দিছে, মানুহক বস্তু নিদিয়ে। চব শেষ হৈ যোৱাৰ পাছতো এটা মানুহৰ নাম টকা 15,000 সোমোৱা নাই। মই এইবাৰ মুখ্যমন্ত্ৰীয়ে পৰহি যেতিয়া ফোন কৰিলে, মই ক'লো যে দাদা মোৰ সমষ্টিত পুৰা শেষ হৈ গ'ল, আপুনি এতিয়া 15,000 বহুত নাম থাকি গ'ল। ক'লে মই গম পাইছো কিয় হ'ল। মই ক'লো বিমল বৰাৰ কাৰণে হ'ল। বোলে কেনেকে বিমল বৰাৰ কাৰণে হ'ল। মই ক'লো যে বিমলে গোটেইখিনি বস্তু তেওঁলোকৰ বিজেপি ৱাৰ্ড মেম্বাৰ বিলাকক কৰিবলৈ দিছে। তেওঁ এতিয়া আজি কালি কৈছে বোলে এজন মানুহৰ নামত চাৰিটা একাউণ্ট আছে, সেইকাৰণে বোলে এনেকুৱা হৈছে। এইবোৰ মিছা কথা কৈ আমাৰ মানুহক ঠগিবলৈ আহিছে। মই মুখ্যমন্ত্ৰীক কৈ দিছো যে বিমল বৰাক আঁতৰাওক। প্ৰথম দিনাৰ ৰিলিফ দিয়াৰ পৰা সি বহি লৈছে, খালি বিজেপিৰ মানুহবিলাকৰ হাতত ৰিলিফ দিয়ে, ৱাৰ্ড মেম্বাৰ বিলাকৰ হাতত দি দিছে, ৱাৰ্ড মেম্বাৰ বিলাকে গৈ ঘৰৰ ভিতৰত ভৰাই থৈ দিছে, মানুহক বস্তু নিদিয়ে। মই 15 আগষ্টৰ পৰা আন্দোলন আৰম্ভ কৰিম। শেষ মানে চব শেষ একো নাই। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি শিৱসাগৰ টাউনলৈ সোমোৱা ভটিয়াপাৰ অভাৰব্ৰিজখন যে এতিয়া নতুনকে বনালে নেশ্যনেল হাইৱে, তাৰ তলেদি শিৱসাগৰ টাউনলৈ সোমাই আহক। সোমাই আহিয়ে প্ৰথম যিখন গাঁও পাব আইলাহাবি গাঁও, অনুসূচিত জাতিৰ মানুহৰ গাঁও, মগৰাহাট পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ড। এই ৱাৰ্ডটোলৈ আপুনি সোমাই আহক, ইয়াৰ প্ৰত্যেকটো ঘৰ শেষ। আজিৰ দিনটোত মগৰাহাট যিটো পঞ্চায়ত, মগৰাহাট পঞ্চায়তৰ কমেও 10,000 ভোটাৰ আছে। 10,000 পঞ্চায়তৰ 10,000 ভোটাৰৰ প্ৰত্যেকটো ঘৰতে এতিয়াও পানী আছে, প্ৰত্যেকটো ঘৰতে এতিয়াও পানী আছে। চব শেষ একো নাই। ভিতৰত নাই তুলিখন আছে, নাই লেপখন আছে, না বিচনাখন আছে, না ডিভানখন আছে, না চোফা ছেটখন আছে। বহুত মানুহে এইবিলাক EMIত কিনিছিলে, ধাৰত কিনিছিলে। এতিয়াও পইচা দি শেষ হোৱা নাই চোফা ছেটটো, সেইটো শেষ হৈ গ'ল। মটৰ চাইকেলখন শেষ হৈ গ'ল, গাড়ীখন শেষ হৈ গ'ল। ভিতৰত থকা সকলো কাপোৰ কানি যিমান যত আছিলে চব বস্তুবিলাক শেষ হৈ গ'ল কমপ্লিটলি। এটা পৰিয়াল, মই এতিয়া পাকঘৰ এটাত সোমালো, সেই পাকঘৰটোত নিমখৰ টেমাটোৰ পৰা আলমাৰিটোলৈকে, গেছৰ চোলাটোৰ পৰা একদম তাত থকা গোটেই দাইলৰলৈকে সকলো বস্তু শেষ হৈ গ'ল। এটা পৰিয়াল। কি নাম আপোনাৰ? মোৰ নাম মিনু দাস। মিনু দাস। এখেতসকল হ'ল কৈবৰ্ত মানুহ, অনুসূচিত জাতিৰ মানুহ, কৈবৰ্ত মানুহ। হয়, ই ভাস্কৰ দাস। তো এই অনুসূচিত জাতিৰ মানুহ অসমৰ আটাইতকৈ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ। সেই ভূমিপুত্ৰ মগৰাহাট পঞ্চায়তৰ ভূমিপুত্ৰ কৈবৰ্ত আৰু আহোম গাঁওবিলাক কমপ্লিটলি শেষ হৈ গ'ল। কিন্তু এতিয়ালৈকে কোনো মুখ্যমন্ত্ৰী অহা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে 15,000 টকা দিছে, 15,000 টকাটো এখেতসকলৰ নাম নাই। নাই পোৱা। মই এইবাৰ মুখ্যমন্ত্ৰীয়ে পৰহি যেতিয়া ফোন কৰিলে, মই ক'লো যে দাদা মোৰ সমষ্টিত পুৰা শেষ হৈ গ'ল, আপুনি এতিয়া 15,000 বহুত নাম থাকি গ'ল। ক'লে মই গম পাইছো কিয় হ'ল। মই ক'লো বিমল বৰাৰ কাৰণে হ'ল। বোলে কেনেকে বিমল বৰাৰ কাৰণে হ'ল। মই ক'লো যে বিমলে গোটেইখিনি বস্তু তেওঁলোকৰ বিজেপি ৱাৰ্ড মেম্বাৰ বিলাকক কৰিবলৈ দিছে। তেওঁ এতিয়া আজি কালি কৈছে বোলে এজন মানুহৰ নামত চাৰিটা একাউণ্ট আছে, সেইকাৰণে বোলে এনেকুৱা হৈছে। আৰে ভাই, তোমালোকে প্ৰত্যেকটো একাউণ্টৰ লগত তোমালোকে আধাৰ লিংক কৰি দিছা। মোৰ অখিল গগৈৰ নামত যদি 5টাও একাউণ্ট থাকে, আধাৰ নাম্বাৰ একেটাই, কেনেকে 4টা পাব? এইবোৰ মিছা কথা কৈ আমাৰ মানুহক ঠগিবলৈ আহিছে। অলপ মগৰাহাট পঞ্চায়তৰ অনুসূচিত জাতিৰ এটা মানুহৰ নাম সোমোৱা নাই, এটা মানুহৰ নাম সোমোৱা নাই। চব শেষ হৈ যোৱাৰ পাছতো এটা মানুহৰ নাম টকা 15,000 সোমোৱা নাই। টকা 15,000, 15 লাখ টকা দিলেও পৰিয়াল নাবাচে। তাৰ পাছতো এতিয়া এই অনুসূচিত জাতিৰ এই গাঁৱৰ মানুহবিলাকৰ নামটো টকা 15,000 সোমোৱা নাই। সেইকাৰণে মই স্পষ্টকে কৈছো, মই মুখ্যমন্ত্ৰীক কৈ দিছো যে বিমল বৰাক আঁতৰাওক। প্ৰথম দিনাৰ ৰিলিফ দিয়াৰ পৰা সি বহি লৈছে, খালি বিজেপিৰ মানুহবিলাকৰ হাতত ৰিলিফ দিয়ে, ৱাৰ্ড মেম্বাৰ বিলাকৰ হাতত দি দিছে, ৱাৰ্ড মেম্বাৰ বিলাকে গৈ ঘৰৰ ভিতৰত ভৰাই থৈ দিছে, মানুহক বস্তু নিদিয়ে। আৰে এইটো কেনেকে হ'ব? এইটো কেনেকে হ'ব? যদি আজিৰ দিনটোৰ অসমৰ বাহিৰৰ মানুহে আহি, গোটেই অসমখনৰ মানুহে আহি আৰু অসমৰ বাহিৰৰ মানুহে আহি যদি ৰিলিফ নিদিলেহেঁতেন, এই মানুহবিলাক বাচিলেহেঁতেন নেকি? চৰকাৰৰ ৰিলিফ খাই কোনোবাই বাচিলেহেঁতেন নেকি? চৰকাৰে এতিয়ালৈকে অহা নাই কোনো চৰকাৰী মানুহ এটা। গতিকে এতিয়া স্পষ্টকে মই কৈছো, অসমৰ মুখ্যমন্ত্ৰীক কৈছো,
এক নম্বৰ কথা, চৰকাৰে যিটো সাহায্য দিছে তৎকালীন সাহায্য, তাত প্ৰত্যেকটো পৰিয়াল শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালৰ নাম যদি নোসোমায়, মই আপোনাক কেতিয়াও এইটো হ'বলৈ নিদিওঁ। নাম্বাৰ 1, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অনুৰোধ বুলি ভাবিব পাৰে, দাবী বুলি ভাবিব পাৰে, আহ্বান বুলি ভাবিব পাৰে, যি বুলি ভাবক, কিন্তু প্ৰত্যেকটো পৰিয়ালৰ নাম মোৰ শিৱসাগৰ সোমাব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, আপুনি 25,000 15,000 দিবলৈ লৈছিলে মোৰ চিঞৰ বাখৰত, আকৌ বেছি হুলস্থুল কৰা দেখি আৰু 10,000 বঢ়াই দিলে আপুনি, 25,000 কৰিলে। কিন্তু 25,000 এইখন ঘৰৰ ছুপাৰ ছেটটো কিনিবলৈ নোজোৰে। তেওঁলোকে ধাৰত লৈছে ছুপাৰ ছেটটো, সেইটোও আকৌ কিনিবলৈ নোজোৰে। গতিকে 25,000 নহয়, 10 লাখ টকা প্ৰত্যেকটো পৰিয়ালক দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। য'ৰ পৰা হওক আপুনি 10 লাখ টকা বানপীড়িত পৰিয়ালক যদি নিদিয়ে, তেতিয়াহ'লে মই আপোনাক শান্তিত থাকিবলৈ নিদিওঁ। মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি শুবৰ সময়ত এবাৰ ভাবক, যিবিলাক খিলঞ্জীয়া মানুহে আপোনাৰ কাৰণে দৌৰ মাৰি আহে, চেলফি তুলিবলৈ আহে, আপুনি সেইবিলাক মানুহক লৈ আপুনি ডাঙৰ ডাঙৰ হেৰি বনাই, ৰিল বনাই, যিবিলাক মানুহে আপোনাৰ কাৰণে কান্দে, যিবিলাক মানুহে আপোনাৰ কাৰণে চিঞৰি থাকে, সেই খিলঞ্জীয়া মানুহবিলাক, সেই মানুহবিলাকৰ আজি যেতিয়া ঘৰ ডুবি গৈছে, তেতিয়া আপুনি অকল 15,000 বা 25,000 টকা দি আপুনি সেই মানুহবিলাকক ঠগিব খুজিছে মুখ্যমন্ত্ৰী। এইটো কেতিয়াও হ'বলৈ নিদিওঁ। আৰু সেইকাৰণে মই স্পষ্টকৈ কৈ দিছোঁ, আজি মগৰাহাট পঞ্চায়তৰ গাঁৱে গাঁৱে গলিয়ে গলিয়ে ঘূৰি মাথাটো গৰম হৈ গৈছে। যদি প্ৰত্যেকটো পৰিয়াল, মগৰাহাট পঞ্চায়তত থকা প্ৰত্যেকটো পৰিয়াল, ৰুদ্ৰসাগৰ পঞ্চায়তত থকা প্ৰত্যেকটো পৰিয়াল, এই দুটা পঞ্চায়তত বেছিকেলি আছে তো 1 নম্বৰ অনুসূচিত জাতিৰ লোক আছে, 2 নম্বৰ আহোম লোকসকল আছে। তো এই মানুহ প্ৰত্যেকটো পৰিয়ালক যদি ক্ষতিপূৰণ পূৰা নিদিয়ে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক মই শান্তিত থাকিবলৈ নিদিওঁ। মই 15 আগষ্টৰ পৰা আন্দোলন আৰম্ভ কৰিম। লোৱা হাজিৰা কৰি বনাইছিলে, দিন হাজিৰা কৰি বনাইছিলে, একো নাইকিয়া হৈ গ'ল। কি কৰিম আৰু মই 25,000 টকা দি কেঁচাৰে মই গোটেই টিংখিনি আৰু খুঁটাখিনি দিম। ঘৰটো আজি কমপ্লিটলি পানীৰ তলত। প্ৰত্যেকটো পৰিয়ালক আপুনি 10 লাখকে টকা দিব লাগিবই। যদি নিদিয়ে, তেতিয়াহ'লে আপোনাকো শান্তিৰে থাকিবলৈ নিদিওঁ। মই উপায় নাইকিয়া পাহৰিছো আৰু মই আপোনাৰ ঘৰটো মই বেছিকৈ নোৱাৰোঁ, 25,000 টকা দি কেঁচাৰে মই গোটেই টিংখিনি আৰু খুঁটাখিনি দিম। আৰু বাকী মোৰ পিনৰ পৰা আৰু বেছি পইচা দিবলৈ চেষ্টা কৰিম, আৰু ভিতৰৰ যিমান বস্তু পাৰোঁ মই কিনি দিবলৈ যত্ন কৰিম দেই। এয়া আমাৰ এগৰাকী মিনু দাস, আমাৰ এগৰাকী অনুসূচিত জাতিৰ মহিলা, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, মোতকৈ আগৰ পৰা অসমত থকা অসমীয়া। সেই মোতকৈ আগতে থকা অসমত থকা অসমীয়া মানুহগৰাকীৰ ঘৰটো আজি কমপ্লিটলি পানীৰ তলত। আৰু কাৰ কাৰণে পানীৰ তলত? অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত সুশান্ত বৰগোহাঁইহঁতে কৰা নাগালেণ্ড আৰু অসমত কৰা কয়লা খনন, নাগালেণ্ড আৰু অসমত কৰা শিল খনন আৰু বালি খননৰ কাৰণে দিশখন পগলা কৰি এইটো কৰি পেলালে, খতম কৰি দিলে। 16 ঘণ্টাৰ পানী আৰু 16 ঘণ্টাৰ পানীৰ লগত যোগ হৈ গ'ল এই কয়লা খননৰ গাঁতবিলাকৰ পানী, শিল খননৰ গাঁতবিলাকৰ পানী। এটা ভয়াৱহ ৰূপ লৈ কাহানিও কোনোদিন বানপানী নোহোৱা আমাৰ চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলা খতম কৰি থৈ গুচি গ'ল। কোনোবাই চোফা ছেট এটা কিনিছিলে, EMIত কিনিছে লোনত, তো সেইটোৰ দামে আপোনাৰ 55,000 60,000। তেতিয়াহ'লে 25,000 টকা দিলে কি হ'ব? সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে প্ৰত্যেকটো খিলঞ্জীয়া অসমীয়া পৰিয়াল, যাৰ পৰিয়াল এনেকৈ পানীত ডুবিছে, প্ৰত্যেকটো পৰিয়ালক আপুনি 10 লাখকে টকা দিব লাগিবই। যদি নিদিয়ে, তেতিয়াহ'লে আপোনাকো শান্তিৰে থাকিবলৈ নিদিওঁ। 15 আগষ্টৰ পৰা আন্দোলন আৰম্ভ হ'ব। নমস্কাৰ, আজিৰ বজাৰখিনি ইতিমধ্যে আমি সামৰণি মাৰিছোঁ। আজিৰ বজাৰ তালিকাত আছে আমাৰ আঁঠুৱা। এইফালে আঁঠুৱা আমি প্ৰায় 300ৰো অধিক লৈছোঁ, প্ৰায় 350টা আমি আঁঠুৱা লৈছোঁ। লগতে আমি মহ মৰা ধূপ লৈছোঁ প্ৰায় 600ৰো অধিক, ফেনাইল লৈছোঁ 200ৰো অধিক, আৰু এইফালেও আছে কেচেছবিলাক। লগতে আমি লৈছোঁ ডেটল চাবোন আমি লৈছোঁ 300ৰো অধিক। যেনেকৈ মই ভিডিঅ'ত কৈছিলোঁ, এতিয়া বৰ্তমান চেনিটেশ্যনৰ যিবোৰ ৰিকুৱাৰমেণ্ট, সেইটো আটাইতকৈ বেছি প্ৰয়োজনীয়। লগতে আমি লৈছোঁ চেনিটেৰী নেপকিনৰ কথা ক'লোঁ, আমি লৈছোঁ কেণ্ডেলছ। আমি পৰহি যেতিয়া গাঁৱৰ ভিতৰলৈ গৈছিলোঁ, তেওঁলোকে আমাক জনালে যে কেণ্ডেলছৰ বহুত প্ৰয়োজন হয়, কাৰণ তাত কাৰেণ্ট দিব পৰা নাই। সেইবাবে আমাৰ কেণ্ডেল দিয়াত অকণমান কম হৈ পৰিছিলে, সেইবাবে আমি সকলোৰে কাৰণে পৰ্যাপ্ত পৰিমাণৰ কেণ্ডেলছ লৈছোঁ। প্ৰায় 400ডাল আমি কেণ্ডেল লৈছোঁ।
আমি লৈছোঁ ফাংগাল ইনফেকশ্যন এতিয়া ৰাইজৰ বহুত হৈছে আমি সামাজিক মাধ্যমতো দেখিছোঁ ৰাইজৰ পানী খচি খচি ভৰি কি অৱস্থা হৈছে খুজতি হৈছে কাৰোবাৰ বেলেগ বিভিন্ন ধৰণৰ ফাংগাল ইনফেকশ্যন হৈছে সেইবোৰৰ কাৰণে আমি ক্ৰীম লৈছোঁ ফাংগাল ইনফেকশ্যন ক্ৰীম ব্লিচিং পাউডাৰ লৈছোঁ ব্লিচিং পাউডাৰ বহুত বেছি প্ৰয়োজন হৈছে কাৰণ চাৰিওফালে দুৰ্গন্ধ ওলাইছে জীৱ জন্তুবিলাক একেলগে একে পানীতে মৃতদেহবিলাক উপঙি আছে একেলগে মানুহখিনি ওচৰে পাজৰে থাকি আছে গতিকে সেই ক্ষেত্ৰত দুৰ্গন্ধ বহুত ওলাইছে ব্লিচিং পাউডাৰ বহুত প্ৰয়োজনীয় হৈছে আমি যুৱতীসকলৰ কাৰণে আণ্ডাৰ গাৰ্মেণ্টছ লৈছোঁ ইণ্টিমেট ৱেৰ লৈছোঁ এইটো কথা আমি জ্ঞাত হৈছোঁ যে তেওঁলোকক সেইটো বহুত প্ৰয়োজনীয় হৈছে আৰু প্ৰায় যিখিনি আমি ভাবিছিলোঁ কাইলৈৰ কাৰণে সেইখিনি আমি সম্পূৰ্ণ কৰিলোঁ কাইলৈ আমি আকৌ গাঁৱৰ ভিতৰলৈ যাম আমাৰ ফাউণ্ডেশ্যনটোক বা আমাৰ টীমটোক ইমানখিনি বিশ্বাস কৰাৰ কাৰণে প্ৰত্যেকজন ডোনাৰক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি যেনেকৈ আমি আপডেট দিছিলোঁ ৰাতি কিমানমান আমাৰ কালেকশ্যন হৈছিলে আজিও দিম অকণমান পাছত আমি চাই আছোঁ সেইটো বিষয়ে আমি কাম কৰি আছোঁ আমাৰ টীমে কাম কৰি আছে গতিকে সকলোকে ধন্যবাদ যিসকলে আমাক ধন বা ডনেট কৰিব বিচাৰিছে আমাৰ QR কোড আৰু লগতে আমাৰ একাউণ্ট ডিটেইলছ ইয়াত লগতে মই এটাচ কৰি দিম আপোনালোকে চাব পাৰিব আমাক আশীৰ্বাদ কৰি থাকিব ধন্যবাদ